জাগিৰোডৰ দেওশাল নিম্ন বুনিয়াদী বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন পোৱা গছপুলি ৰোপণৰে আৰম্ভ হয় ৰাইজৰ উৎসৱ। ইয়াৰ পিছতে কণ কণ শিশুসকলৰ সৈতে স্থানীয় ৰাইজে সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। এই সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত হয়। দেওশাল মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ হস্তনিৰ্মিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী কৰে। প্ৰদৰ্শনীৰ উদ্বোধন কৰে মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱত নৃত্য গীত আবৃত্তি আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে পৰিমিতা বৰুৱাই। বিদ্যালয়ৰ উত্তৰণৰ যে ৰাইজৰ অংশগ্ৰহণ অত্যন্ত এটা প্ৰয়োজনীয় দিশ আৰু সেই ধৰণে বিদ্যালয়ৰ যি উন্নয়ন প্ৰক্ৰিয়া তেনেধৰণে ত্বৰান্বিত হয় যদি ৰাইজে বিদ্যালয়খন নিজৰ বুলি আদৰি লয় আৰু সেইকাৰণে ৰাইজৰ অংশগ্ৰহণৰ যি ধাৰা এইটো আৰু বেছি ত্বৰান্বিত কৰিবলৈ সামূহিক উৎসৱৰ আয়োজন কৰা হৈছে আৰু সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আৰু আমাৰ এই বিদ্যালয় দেওশাল নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ইয়াত খুব সুন্দৰকৈ এই উৎসৱ আয়োজন কৰা হৈছে। ইয়াত ৰাইজৰ অংশগ্ৰহণ অতি শলাগিবলগীয়া আৰু অলপ আগতে ইয়াত এখন প্ৰদৰ্শনীও মুকলি কৰা হৈছে। সেই প্ৰদৰ্শনীখনত আমাৰ যি স্থানীয় ৰাইজ আছে তেখেতসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমল তেওঁলোকে তাত উপস্থাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ভালেকেইটা প্ৰজেক্ট তেওঁলোকে ইয়াত উপস্থাপন কৰিছে আৰু তাৰোপৰি এই ৰাইজৰ যি অংশগ্ৰহণ সাংস্কৃতিক অনুষ্ঠানতেই হওক বা অন্যান্য ক্ষেত্ৰতে হওক অত্যন্ত প্ৰশংসনীয়। আমি আশা কৰিম বিদ্যালয়খনৰ যি এই ৭৮ বছৰ ইতিমধ্যে গৌৰৱিলে এটা শৈক্ষিক এটা বা তেখেতসকলৰ যি যাত্ৰা এই যাত্ৰাৰ মাধ্যমেৰে বিভিন্নজনক উপকৃত কৰিছে। এয়া অব্যাহত হৈ থাকিব আৰু বিদ্যালয়ৰ উন্নয়ন প্ৰক্ৰিয়াত এনেধৰণে সমাজৰ অংশগ্ৰহণ সদায়ে থাকিব আৰু ইয়াত মূলতঃ আমাৰ তিৱা জনগোষ্ঠীৰ ৰাইজ যথেষ্টখিনি তেখেতসকল আছে আৰু তেখেতসকলৰ যি সাংস্কৃতিক ঐতিহ্য এই সাংস্কৃতিক ঐতিহ্যৰ বিভিন্ন ধৰণৰ তেওঁলোকে অনুষ্ঠানৰ মাধ্যমেৰে ইয়াক উপস্থাপন কৰিছে। অতি ভাল লগা বিষয়। আশা কৰিম এই ধৰণৰ কাৰ্যৰ যোগেদি আমাৰ